পোৱাই মোৰ সৌভাগ্য যে মোৰ শিক্ষাগুৰু আৰু আচলতে অসমৰে শিক্ষাগুৰু আৰু তেওঁ ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ ঘৰলৈ আহিলোঁ এটা বিশেষ নিমন্ত্ৰণ দিবলৈ। নিমন্ত্ৰণ হ'ল আমাৰ এইখন কিতাপখন ইয়াত ওলোটাকৈ দেখা হৈছে আমাৰ ভাৰতীয় আধ্যাত্মিকতা ৰহস্যময় চমৎকাৰ পৰমেশ দত্তত এইখন উন্মোচন কৰাৰ কাৰণে ছাৰক আজি আমন্ত্ৰণ দিবলৈ আহিলোঁ, কিতাপখন দিবলৈ আহিলোঁ কাইলৈ প্ৰেছ ক্লাবত। আৰু ছাৰৰ তাত অহা মানে আচলতে যিটো এটা মানে ইণ্টেলেকচুৱেল ৰিফ্ৰেছমেণ্ট এটা মানে হৈ যায়, গতিকে তেওঁৰ বিভিন্ন কথা, গতিকে কাইলৈ আমি প্ৰেছ ক্লাবত ছাৰক লগ পাম। ছাৰ এটা আশীৰ্বাদ এটা ল'লোঁ কিতাপখনৰ কাৰণে। না, আশীৰ্বাদ থাকিব। আৰু এনেকুৱা গ্ৰন্থৰ প্ৰয়োজন আছে, আৰু এনেকুৱা গ্ৰন্থ এতিয়া অলপ দুষ্প্ৰাপ্যই হৈছে, আৰু মানুহে সস্তীয়া ৰুচিবোধৰ পৰা ঊৰ্ধত যাব লাগে। ঊৰ্ধত গৈ পেলাই এটা উচ্চ স্তৰৰ চিন্তা চেতনাৰে মানুহ যদি উদ্বুদ্ধ হয়, জাতিও থাকিব, সংস্কৃতিও থাকিব, মানুহো থাকিব। আপুনি ইণ্টাৰনেশ্যনেলি ন'ন এগৰাকী পয়েট বা ৰাইটাৰ, ইমানখিনি লিখিছে, লিখাতে নিশ্চয় বহুত জীৱনৰ কথা, বহুত পৃথিৱীৰ কথা জানিছে। তো স্পিৰিচুৱেলিজিমক লৈ আপোনাৰ ধাৰণাটো কোনটো পৰ্যায়ত ছাৰ ক'ব পাৰি? স্পিৰিচুৱেল কথাটো হয় কি, মোৰ থিচিছখনে আছিলে স্পিৰিচুৱেল বিষয়ৰ ওপৰত। হয় নেকি? PhD থিচিছ? মোৰ PhD থিচিছখন আছিলে জৰ্জ বাৰ্নাৰ্ড শ্ব'ৰ ৰিলিজিয়াছ ফিলচফি। আচ্ছা। সেইখন কিতাপ আকাৰত দিল্লীৰ পৰা পাব্লিছ হৈ গৈছে কেতিয়াবাই। আচ্ছা। গতিকে তাতে মানে যিটো ৱেষ্টাৰ্ণ এটিটিউড টু স্পিৰিচুৱেলিজিম, সেই কথাবিলাক তাত আছে। গতিকে সেই সময়ৰ পৰাই আমি ধৰা সেই লাইনত অলপ অধ্যয়ন কৰাৰ সুবিধা এটা পাইছিলোঁ। আপুনি কি পাইছে ছাৰ? কাৰণ আমিতো ছায়েন্সৰ ষ্টুডেণ্ট, আপুনিও এটা নিশ্চয় ছায়েন্সতে আছিলে বা যিয়ে নাবা ছায়েন্সৰ কথাটো চবেই জানে। তো ছায়েন্সৰ সন্মুখত, বিজ্ঞানৰ সন্মুখত বিজ্ঞানটো প্ৰমাণ কৰে তথ্য সহকাৰে, কিন্তু আধ্যাত্মিকতাৰ বিষয়টোতো অংকৰ দৰে প্ৰমাণ কৰা বিষয় নহয়। কিন্তু আপুনি বিশ্বাস কৰেনে ছাৰ যে পৃথিৱীখনত এনেকুৱা কিছুমান শক্তি আছে যিটোক বিজ্ঞানে ব্যাখ্যা কৰিবলৈ হয়তো আৰু সময় লাগিব, বিজ্ঞানে হয়তো মানি ল'ব নল'ব পিছৰ কথা, তো আধ্যাত্মিকতাৰ শক্তি সদায় আছে ছাৰ? এইটো বিজ্ঞানৰ সীমাবদ্ধতা আছে, আৰু বিজ্ঞানে যে চব কথা জানিব এই কথাটো নহয়। গতিকে বিজ্ঞানৰ ওপৰতো আৰু এখন বৃহৎ জগত এখন আছে, আৰু যিখন জগত হয়তো তেওঁলোকে এতিয়ালৈকে এক্সপ্ল'ৰ কৰিব পৰা নাই। গতিকে আৰু সেই এক্সপ্ল'ৰেশ্যনটো মানুহৰ মগজুৰ পৰা আহে, মানুহৰ এটা চিন্তা চেতনাৰ পৰা আহে, আৰু মানুহে এই উচ্চ ভূমিত আত্মিক যদি সম্পৰ্ক এটা কৰিব পাৰে, তেতিয়াহ'লে বহুত কথাই স্পষ্ট হয়, নহ'লে অস্পষ্ট হৈ থাকি যায়। এই কথাবিলাক আছে, মানে আধ্যাত্মিকতাৰ গুৰুত্ব আৰু জীৱনটোক এটা গতি দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে সেই, আৰু ক'ৰবাত আধ্যাত্মিকতাক লৈ নিগেটিভ এনাৰ্জি থাকিব পাৰে, আৰু আধ্যাত্মিকতা ছাৰ পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰে, এটা পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰে। আৰু আমাৰ যে লাইফত ছাকচেছ হ'বলৈ, কাম কৰিবলৈ, আগবাঢ়ি যাবলৈ, সমাজৰ উন্নতি হ'বলৈ পজিটিভ এনাৰ্জি সদায় দৰকাৰ। হয়, গতিকে আপোনাৰ আশীৰ্বাদ লৈ, ছাৰৰ আশীৰ্বাদ লৈ কালি আমি গুৱাহাটী প্ৰেছ ক্লাবত 11টা বজাত মিলিত হ'ম। ছাৰ থাকিব, লগতে আমাৰ কেইবাগৰাকীও বিশেষ আমাৰ উপস্থিতি থাকিব, ব্যক্তি আপোনালোকৰ থাকিব। গতিকে এনেকুৱা হেৰিত আমাৰ যদি এনেকুৱা আধ্যাত্মিকতাৰ বিষয়ে পৰমেশ দত্ত, আৰু পৰমেশ দত্তক আপুনি এজন লেখক হিচাপে অৱগত, তেওঁক জানে আপুনি, তেওঁ যথেষ্ট আপোনাৰ প্ৰশংসক এজন। ইতিমধ্যে তেওঁ বিশ্বৰ প্ৰায় বহুত যিবিলাক বাচক বনীয়া যিবিলাক চুটি গল্প অনুবাদ কৰিছে, অসমীয়া অনুবাদ কৰিছে, সেইটোৰ দ্বাৰা কি কৰিছে কি অসমৰ লগত বিশ্ব দৰবাৰৰ এটা সেতু বন্ধনৰ কাম কৰিছে। গতিকে সেই কামটোৰ কাৰণে মই তেখেতক ভাল পাওঁ। অতি সুন্দৰ। আপুনি নিজে যিহেতু অনুবাদক লৈ অসমৰ ভূমিৰ পৰা যদি কোনোবা এগৰাকী লেখকে এইটো কথা কেন্দ্ৰীয় বিষয় হিচাপে লৈ মই তেওঁৰ বিষয়ে এটা সৰু প্ৰবন্ধও লিখিছিলোঁ। আপুনি পৰমেশ দত্তক লৈ লেখা লিখিছিলোঁ? ক'ত প্ৰকাশ পাইছে ছাৰ? এইটো অগ্ৰদূতত প্ৰকাশ পাইছে। এইটো ইণ্টাৰেষ্টিং বিষয় আছে। পৰমেশ দত্তক লৈ তেওঁ এখন প্ৰবন্ধও লিখিছে আচলতে। গতিকে আকৰ্ষণীয় বিষয়, কাৰণ ছাৰ নিজে ইংৰাজী ভাষাৰ এজন ইংৰাজী ষ্টুডেণ্ট আছিলে, প্ৰথমতে মেজিষ্ট্ৰেট, তাৰপিছত অধ্যাপক, অধ্যক্ষ, শংকৰদেৱৰ নাটক অনুবাদ কৰি তেওঁ বিশ্ব বিয়পাই দিলে। আৰু শেহতীয়াকৈ এটা ভাল খবৰ দি থওঁ, যদিওবা আমাৰ কিতাপৰ কথাহে ক'লোঁ, যে জ্যোতিপ্ৰসাদৰ জীৱনক লৈ ছাৰে এখন কিতাপ লিখিছে, আৰু অসমে জানি ভাল পাব। অসমত চৰ্চা হোৱা নাই, হয়তো চৰ্চা হ'বলৈ তাৰ সময় লাগিব, কাৰণ আমি ভাল কথাবিলাকৰ চৰ্চা কমেই হয়। জ্যোতিপ্ৰসাদৰ বিষয়ে লিখা কিতাপখন ছাৰ কি আছিল নামটো? জ্যোতিপ্ৰসাদৰ নাটকৰ ইংৰাজী অনুবাদ। হয়, জ্যোতিপ্ৰসাদৰ নাটকৰ ইংৰাজী অনুবাদ, যিখন কনক চন্দ্ৰকা ছাৰে উন্মোচন কৰিছিলে অগ্ৰদূত ভৱনত, আমিও আছিলোঁ। বিশ্বভাৰতীত এইখন বিশ্বভাৰতী হ'ব, বিশ্বভাৰতী ইউনিভাৰ্চিটি, যিখন তেওঁলোকে সিদ্ধান্ত লৈছে, ৰবীন্দ্ৰনাথ টেগোৰে স্থাপন কৰিছিলে, তাত তেওঁলোকৰ এখন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব, ইংৰাজী বিষয়ৰ পাঠ্যক্ৰমত। গতিকে অসমৰ বাবে গৌৰৱৰ বিষয় যে জ্যোতিপ্ৰসাদক এতিয়া বিশ্বৰ বহু প্ৰান্তৰ ষ্টুডেণ্ট, বহু প্ৰান্তৰ গৱেষকে সেই বিশ্বভাৰতীৰ জৰিয়তে জানিব। আৰু ছাৰে সেনেকুৱা কাম কৰি আছে। মাধৱদেৱৰ নাটক অনুবাদ কৰিছে, জ্যোতিপ্ৰসাদৰ নাটক অনুবাদ কৰিলে, শংকৰদেৱৰ নাটক অনুবাদ কৰিলে, আৰু আমাৰ হাতত বহু তথ্য যে ইণ্টাৰনেশ্যনেল বহু জাৰ্নেলত ছাৰৰ কবিতাক লৈ আচলতে বহু বিশ্লেষণ হৈছে। গতিকে ছাৰৰ দৰে এগৰাকী ব্যক্তি যিহেতু অনুবাদৰ মূল্য বুজি পাইছে, পৰমেশ দত্তই অসমীয়ালৈকে অনুবাদ কৰিছে, কিন্তু ছাৰে মূল ইংৰাজীতে কিন্তু অসমৰ কথাবিলাক বিশ্বৰ প্ৰান্তলৈ বিয়পাই দি আছে। ছাৰৰ আমি সুস্বাস্থ্য কামনা কৰিলোঁ। কাইলৈ মিলিত হ'ম, আৰু ছাৰৰ দৰে ব্যক্তি, পাৰস্মৰণীয় ব্যক্তি আমাক
আলোচনা কৰিব লাগিব, চৰ্চা কৰিব লাগিব, তেতিয়া কিন্তু আমাৰ এটা কৃতজ্ঞতা লগতে আমাৰ যিখিনি প্ৰয়োজনীয় বিষয়, এই প্ৰয়োজনীয় বিষয়টো বিশ্লেষণ হ'ব। পুনৰবাৰ ছাৰক আমি সেৱা লৈছোঁ আৰু ছাৰক সুস্বাস্থ্য কামনা কৰি এই ভিডিঅ' সামৰিছোঁ। আৰু পুনৰবাৰ কালি আমি এই ভাৰতীয় আধ্যাত্মিকতা ৰহস্যময় চমৎকাৰ এইখন যিখন পল বাণ্টনৰ কিতাপৰ অনুবাদ মৰমলেন্দৰ দ্বাৰা প্ৰকাশিত আমি মিলিত হ'ম। ছাৰে উন্মোচন কৰিব, এটা সুন্দৰ সাৰুৱা ভাষণ দিব, আপোনালোক আহিব। ধন্যবাদ। থেংক ইউ।